আপুনি ভগৱান বিশ্বাস কৰেনে? যদি কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। কেতিয়াবা আমি শুনিবলৈ পাওঁ ভগৱান হেনো সপোনত উদ্ধাৰ হৈছিলে। কিমান সঁচা কিমান মিছা তাৰ প্ৰত্যক্ষ প্ৰমাণ হিচাপে আছে এই তীৰ্থখন। হয়, এইখন হৈছে ত্ৰিমূৰ্তি স্বপ্ন তীৰ্থ, অৰ্থাৎ ত্ৰিমূৰ্তি মানে হৈছে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ য'ত হয় সংগম। আৰু এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ উদ্ধাৰ হৈছিল সপোনতে। এই স্বপ্ন তীৰ্থখন ইমানেই জয়াল যে আপুনি শুদ্ধভাৱে যি মনোবাঞ্ছা কৰে সকলোবোৰ পূৰণ হয়। ঠিক সেইদৰে আপুনি যদি মনত কিবা বেয়া ভাৱ লৈ এই স্বপ্ন তীৰ্থলৈ গমন কৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ নামি আহিব পাৰে কাল অমানিশা। আজিলৈকে আপোনালোকক বিভিন্ন ধৰণৰ মন্দিৰ দেখাইছোঁ আৰু বিভিন্ন মন্দিৰৰ বিভিন্ন মাহাত্ম্যৰ বিষয়েও আপোনালোকক জনাইছোঁ। কিন্তু আজি মই আপোনালোকক এনেকুৱা এখন তীৰ্থৰ ভ্ৰমণ কৰাবলৈ বিচাৰিম য'ত কোৱা নহয় ভগৱান আছে বুলি। ইয়াত সঁচাকৈয়ে ভগৱান বিৰাজমান আৰু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ ইয়াত বিৰাজমান। তেওঁলোক উদ্ধাৰ হৈছিল কিন্তু সপোনত। হয়, কেতিয়াবা এয়া বিশ্বাস নহয়, সপোনত জানো ভগৱান উদ্ধাৰ হ'ব পাৰে? কিন্তু আপোনালোকে যেতিয়া ইয়ালৈ আহিলে নিজেই গম পাব যে সঁচাকৈ ভগৱান ইয়াত জ্বলন্ত ৰূপত বিৰাজমান হৈ আছে। কেনেকৈ উদ্ধাৰ হৈছিল, কেনেকুৱা কি, সকলোবিলাক আপোনালোকক জনাম। ক'বলৈ গৈ আছোঁ 1979 চনৰ এটা জয়াল ৰাতিৰ কথা। হয়, জয়াল ৰাতি এইবাবেই কৈছোঁ যে এগৰাকী আইতাৰ বাবে হৈ পৰিছিলে সেই ৰাতিটো বহুত গুৰুত্বপূৰ্ণ। প্ৰত্যেক দিনাৰ দৰে তেওঁ শয়নকক্ষলৈ শুবলৈ বুলি গ'ল। যেতিয়া তেওঁ শুই পৰিলে মাজনিশা তেখেতে সপোনত দেখা পালে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিওজন ভগৱান। আৰু সপোনতে তেওঁক ক'লে যে মাটিৰ তলত আমি বৰ্তমানে বিৰাজমান হৈ আছোঁ। তই ৰাতিপুৱা আহি আমাক ইয়াৰ পৰা উদ্ধাৰ কৰ আৰু সেই জেগাতে আমাৰ মন্দিৰ বনাই আমাক পূজা পাতল কৰিবি যাতে সকলোৰে মনোকামনা পূৰ্ণ হয়। আৰু সেইমতে কাম হ'ল। ৰাতিপুৱা আইতাগৰাকী উঠিল আৰু উঠাৰ পিছত যেতিয়া মাটি খান্দি চাই সেই জেগাতে উদ্ধাৰ হ'ল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। হয়, এয়া দেখিবলৈ পাইছে, আপোনালোকক দেখাইছোঁ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তাকো সপোনত উদ্ধাৰ হোৱা। আৰু কোৱা হয় বৰ্তমানেও আপুনি যি মনোবাঞ্ছা কৰে সকলোবোৰ ইয়াত পূৰণ হয়। আৰু লগতে যদি আপুনি মনত বেয়া ভাৱ লৈ আহে তেতিয়াহ'লে কিন্তু আপোনাৰ জীৱনত বিপদ নিশ্চিত, কিয়নো এই স্বপ্ন তীৰ্থখন হৈছে অতিকে জয়াল। এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে তাৰ পৰাই প্ৰণাম কৰিব যাতে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু এনেকৈ দিন বাগৰাৰ লগে লগে মানুহে ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ পাবলৈ ল'লে জীৱনত। হয়, আজিও এই স্বপ্ন তীৰ্থৰ আগেদি যেতিয়া মানুহ পাৰ হৈ যায় তেতিয়া মূৰ দোৱাবলৈ কোনেও নাপাহৰে।